ব্যৱহাৰিক পৰিৱৰ্তনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭০জনীয়া প্ৰথমখন তালিকা প্ৰকাশ, অসম জাতীয় পৰিষদৰো ১৮জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা। আৰু চতুৰ্থ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ইনিংছত ৮৯ ৰানৰ অগ্ৰগতি, ঋষভ পন্তৰ শতকৰ্জন। নমস্কাৰ, পুৱাৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ৰশ্মিৰেখা শৰ্মা। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নীতি, আইন, নিয়ম আৰু আদৰ্শৰ লগতে ব্যৱহাৰিক পৰিৱৰ্তনৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিব পাৰি। কালি বিশ্ব CERA উইক 2021ত ভাৰ্চুৱেল মাধ্যমেৰে মূল ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। মোদীয়ে কয় যে ব্যৱহাৰিক পৰিৱৰ্তনে হৈছে এই প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে যুঁজাৰ আটাইতকৈ শক্তিশালী উপায়। তেওঁ কয় যে ভাৰতীয় পৰম্পৰাগত আচৰণবিধিত এই কথা নিহিত হৈ আছে যে সহনশীলতাৰ জৰিয়তে বিভিন্ন দিশ ব্যৱহাৰযোগ্য কৰাটো সম্ভৱ। এই দিশত ভাৰতীয় কৃষকসকলে আধুনিক প্ৰণালীৰ জলসিঞ্চন ব্যৱস্থাৰ ওপৰত গুৰুত্ব দিয়াত তেওঁ গৰ্ব অনুভৱ কৰে বুলি উল্লেখ কৰে। ইয়াৰ উপৰিও ভূমিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰা আৰু কীটনাশক দ্ৰব্য কমকৈ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কৃষকসকলৰ মাজত সজাগতা বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত উৎপাদিত জৈৱিক খাদ্যৰ চাহিদা বিশ্বত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীক বিশ্ব শক্তি আৰু পৰিৱেশ লিডাৰশ্বিপ পুৰস্কাৰ 2021ৰে সন্মানিত কৰা হয়। Our gods and goddesses are associated with some or other tree and animal. Friends, India's vision for environmental transitions includes working with like-minded countries. The initial success of the International Solar Alliance has demonstrated how serious India is when it comes to making efforts for a better planet. We will keep making such efforts in the future. This is in line with Mahatma Gandhi's principle of trusteeship. At the core of trusteeship are collectiveness, compassion, and responsibility. অসম বিধানসভাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি আনুষ্ঠানিক অধিসূচনা জাৰি কৰা হয়। ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়া কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি অহা 1 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া এই পৰ্যায়ৰ নিৰ্বাচনত মুঠ 39খন বিধানসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 12 মাৰ্চ। 15 মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। 17 মাৰ্চ হ'ল মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 73 লাখতকৈ অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। উল্লেখযোগ্য যে অসমৰ 126খন বিধানসভা আসনৰ বাবে 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। তৃতীয় পৰ্যায়ত 40খন আসনৰ বাবে অহা 12 মাৰ্চত নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ'ব। তিনিওটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগণনা 2 মে'ত অনুষ্ঠিত হ'ব। কালি পশ্চিমবংগ বিধানসভাৰ 4খন জিলাৰ 30টা বিধানসভা সমষ্টিৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হয়। অসম বিধানসভাৰ আসন্ন নিৰ্বাচনত ভোটদাতাৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ উদ্দেশ্যে মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়ে কালি দিছপুৰত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত বহাগ আৰু বহাগী নামৰ নিৰ্বাচনৰ শুভংকৰ আৰু এটা শীৰ্ষ গীত উন্মোচন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত নৱপ্ৰজন্মৰ ভোটদাতাৰ আইকন হিচাপে নিৰ্বাচিত অভিনেতা কপিল বৰা, গায়িকা অনিন্দিতা পাল, আন্তৰ্জাতিক খ্যাতিসম্পন্ন চাইকেল আৰোহী ৰাকেশ পনিয়া আৰু ক্ৰিকেটাৰ ৰিয়ান পৰাগ উপস্থিত আছিল। সভাত ভাষণ দি খাড়ে কয় যে নিৰ্বাচিত আইকনসকলে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সজাগতা অভিযানত অংশগ্ৰহণ কৰিব। মুখ্য নিৰ্বাচন বিষয়াই প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰা ক্ৰিকেটাৰ ৰিয়ান পৰাগক আদৰণি জনোৱাৰ লগতে এখন প্ৰমাণ পত্ৰ প্ৰদান কৰে। এই অনুষ্ঠানতে জনসাধাৰণক ভোটাধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এখন বাতৰ নাটক পৰিৱেশন কৰা হয়। এইটো ফৰ্ম দিয়াৰ পিছত এইটো পোষ্টেল বেলেটৰ সুবিধা তেখেতৰ কাৰণে এইটো অপচনেল আছে। তেখেতৰ পোষ্টেল বেলেট না ল'ব ভাবে তো এইটো ঠিক তেখেতক পোলিং ষ্টেচনত আহিব পাৰে। দে আৰ মষ্ট ৱেলকাম দেয়াৰ। আমি যিখন সকলো যিখন ফেচিলিটেশ্যন দিব লাগে এইটো আমি তাতে দিম। এইখন এনে
বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি ইয়াৰ প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। নতুন দিল্লীত কালি আয়োজিত এখন সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মিত্ৰদল অগপৰ সভাপতি অতুল বৰাকে ধৰি কেইবাজনো নেতাৰ উপস্থিতিত বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব অৰুণ সিঙে ৭০জন প্ৰাৰ্থীৰ নাম থকা তালিকাখন ঘোষণা কৰে। কালি প্ৰকাশ পোৱা তালিকা অনুসৰি পাটাছাৰকুছি সমষ্টিত সভাপতি ৰঞ্জিত কুমাৰ দাস, মাজুলীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু জালুকবাৰীত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি ঢেকিয়াজুলিত অশোক সিংঘল, চতিয়াত পদ্ম হাজৰিকা, বিহালীত ৰঞ্জিত দত্ত, বটদ্ৰৱাত আঙুৰলতা ডেকা, গোলাঘাটত অজন্তা নেওগ, খুমটাইত মৃণাল শইকীয়া, যোৰহাটত হিতেন্দ্ৰনাথ গোস্বামী, মাহমৰাত যোগেন মহন, শিৱসাগৰত সুৰভি ৰাজকোঁৱৰ, ঢকুৱাখানাত নৱকুমাৰ দলে, ধেমাজিত ডাক্তৰ ৰণোজ পেগু, ডিব্ৰুগড়ত প্ৰশান্ত ফুকন, তিনিচুকীয়াত সঞ্জয় কিষাণ, পাথাৰকান্দিত কৃষ্ণেন্দু পাল, শিলচৰত দীপায়ন চক্ৰৱৰ্তী, ধলাইত পৰিমল শুক্লবৈদ্য, হাফলঙত নন্দিতা গাৰ্লোচা, ডিফুত বিদ্যা সিং ইংলেং, ৰঙিয়াত ভৱেশ কলিতা, নলবাৰীত জয়ন্ত মল্ল বৰুৱা, পানেৰীত বিশ্বজিৎ দৈমাৰী, জাগিৰোডত পীযুষ হাজৰিকা, নগাঁৱত ৰূপক শৰ্মা, লামডিঙত শিবু মিশ্ৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। মুঠ ১২৬টা সমষ্টিৰ ৯২টাত বিজেপিয়ে আৰু ২৬টাত মিত্ৰদল অগপ আৰু ৮টা সমষ্টিত UPPLৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি ৰাষ্ট্ৰীয় মহাসচিবগৰাকীয়ে সংবাদমেলখনত প্ৰকাশ কৰে। असम गण परिषद और UPPL के साथ मिलकर के चुनाव लड़ने का फैसला किया और हमारे दोनों जो अलायंस पार्टनर हैं उनसे गठबंधन हो चुका है, सीटों का भी तालमेल हो चुका है। कुल मिलाकर के 126 सीटें असम असेंबली की हैं और उसमें से जो 26 सीटें हैं वह असम गण परिषद को 26 सीटें वह लड़ेंगे और UPPL जो यूनाइटेड पीपल पार्टी लिबरेशन वह 8 सीटों पे चुनाव लड़ेंगे और अभी हमने सीट की घोषणा की है 70, 11 ST 4 SC कैंडिडेट को इसमें है और 11 सीट जो है अभी तक 11 विधायकों का जो सिटिंग विधायक है उनका टिकट बदला गया है 11। অসম জাতীয় পৰিষদ দলেও কালি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই তালিকাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 18টা সমষ্টিত দলটোৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ নাম প্ৰকাশ কৰা হয়। সেই অনুসৰি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দুলীয়াজান সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ উপৰি শদিয়াত জগদীশ ভূঞা, ঢেকিয়াজুলিত শত্ৰুঘ্ন চাচনি, ৰঙাপাৰাত অজয় তাঁতী, ঢিঙত আনজাৰ হুছেইন, ধেমাজিত চিত্ৰৰঞ্জন বসুমতাৰী, ঢকুৱাখানাত সত্যজিৎ ৰেগন, থাউৰাত দীপেন তাঁতী, খুমটাইত পৱন শইকীয়া, ডিব্ৰুগড়ত অজিত বৰগোহাঁই, মাৰ্ঘেৰিটাত সঞ্জয় কুমাৰ দেৱ, মৰিয়নীত ৰাজীৱ কুমাৰ হাজৰিকা, বিহপুৰীয়াত অচ্যুত শইকীয়া, তিনিচুকীয়াত শামছেৰ সিং, নাজিৰাত ৰিবুলীয়া গগৈ, সৰুপথাৰত ৰাজু ফুকন, দেৰগাঁৱত আনন্দ চন্দ্ৰ দাস আৰু বটদ্ৰৱা সমষ্টিত অৰূপ কুমাৰ শইকীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। এতিয়া খন্তেক বিৰতি। पार्टी चाहिए। पहले चैंपियन के साथ सेल्फी लेंगे। आइडिया, यही करते हैं पार्टी। पिज्जा पार्टी। ये चल अपना कार्ड और पिन दे। मेरे कार्ड की डिटेल्स मैं खुद ही डालूंगी। RBI कहता है अपना पिन, OTP, CVV या इंटरनेट बैंकिंग पासवर्ड किसी के साथ शेयर ना करें। ऑनलाइन बैंकिंग सिर्फ अपने कंप्यूटर, मोबाइल और सिक्योर नेटवर्क से करें। बाय गर्ल्स, कहाँ जा रही है? सुना नहीं? नो शेयरिंग। RBI कहता है जानकार बनिए, सतर्क रहिए। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাৰ ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছে হাতত লোৱা অসম বচাও আৰু 5টা গ্যাৰাণ্টি সম্পৰ্কীয় অভিযানক ডাঙৰ ৰাজনৈতিক কৌতুক বুলি মন্তব্য কৰে। কালি খানাপাৰাত অনুষ্ঠিত দলৰ সংবাদ কোষৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত মাৰ্ঘেৰিটাই কয় যে অসমক সভ্যতা সংস্কৃতিৰ ধ্বংসকাৰীৰ পৰা ৰক্ষা কৰিব লাগিব। কংগ্ৰেছ দলক কঠোৰভাৱে সমালোচনা কৰি তেওঁ কয় যে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ স্বাৰ্থত কংগ্ৰেছে মাত্ৰ ৰাজনীতি কৰি 5টা হাস্যকৰ মিছা কথা কৈ ৰাজ্যখনৰ জনসাধাৰণক আভুৱা ভাৰিছে। আনহাতে কংগ্ৰেছ দলৰ তাৰকা প্ৰচাৰকসকল চাহ বাগিচালৈ যিমানে আহিব সিমানেই চাহ উদ্যোগৰ উন্নয়ন হ'ব বুলিও তেওঁ উল্লেখ কৰে। এইবাৰৰ নিৰ্বাচনৰ পিছত বিজেপিৰ মুখ্য বিৰোধী দল কংগ্ৰেছৰ পৰিৱৰ্তে AIUDF হ'ব বুলি তেওঁ মন্তব্য কৰে। সংবাদমেলত দলটোৰ অৰ্থনৈতিক কোষৰ আহ্বায়ক ডক্টৰ দেৱজিৎ মহন্ত উপস্থিত আছিল। বিজেপি নেতৃত্বাধীন চৰকাৰখনক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।
অসম বিধানসভাৰ আসন্ন নিৰ্বাচনৰ বাবে আন ৰাজনৈতিক দলসমূহৰ লগতে বিপিএফ দলেও নিৰ্বাচনী তৎপৰতা অব্যাহত ৰাখিছে। কালি ওদালগুৰি ধনশ্ৰী ব্লক বিপিএফৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। পিছত সাংবাদিকৰে হোৱা কথা বতৰাত মহিলাৰীয়ে কয় যে দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া 4টা সমষ্টিৰ নিৰ্বাচনৰ বাবে অহা 8 মাৰ্চত বিপিএফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ পাব। এই নিৰ্বাচনত বিপিএফে 12খন আৰু মহাজোঁটে 70খন আসন লাভ কৰিব বুলি তেওঁ দাবী কৰে। তেওঁ আৰু কয় যে বিটিচিৰ বাহিৰত বিপিএফে নিজা প্ৰাৰ্থী প্ৰক্ষেপ নকৰি মহাজোঁটত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে। 4টা সমষ্টি আছে আমাৰ সেকেন্ড ফেজত। আমি এইটো অতি সোনকালে এই কেণ্ডিডেটটো ডিক্লেয়াৰ দিম। সেইকাৰণে অলপ ৱাৰ্কাৰসকলৰ লগত কিবা আলোচনা কৰিম বুলি আহিছিলোঁ মই। ৰিহণ্ডাৰ লগত আলোচনা হৈছে অলৰেডি। উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী সমষ্টিত নিৰ্বাচন সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কালি বঙাইগাঁও জিলাৰ উত্তৰ শালমৰা মহকুমাত নিৰ্বাচন সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। অভয়াপুৰী উত্তৰ শালমৰা মহকুমাৰ মহকুমাধিপতি কাৰ্যালয়ত আয়োজিত এই প্ৰশিক্ষণত নিৰ্বাচনৰ বাবে নিয়োগ কৰা মাষ্টাৰ প্ৰশিক্ষক, জনেল বিষয়া আৰু ছেক্টৰ বিষয়াসকলক নিৰ্বাচনৰ কালত পালন কৰিবলগীয়া বিভিন্ন দায়িত্ব সন্দৰ্ভত অৱগত কৰোৱা হয়। ইপিনে জিলাখনৰ উপায়ুক্ত কাৰ্যালয়তো আয়োজিত আন এক প্ৰশিক্ষণ কাৰ্যসূচীত বঙাইগাঁও জিলাৰ তথ্য বিষয়া বিজয় মজুমদাৰে নিৰ্বাচনত নিয়োজিত বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰে। এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত পংকজ চমুৱা প্ৰমুখ্যে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত আছিল। অহা 6 এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টিত ভোটগ্ৰহণৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাই থকা হৈছে। নিৰ্বাচন সংক্ৰান্ত বিভিন্ন কাম কাজৰ উপৰিও নিৰ্বাচন আয়োগে বান্ধি দিয়া কোভিড বিধি অনুসৰি জিলাখনৰ স্বাস্থ্য বিভাগে ভোটকেন্দ্ৰসমূহলৈ যাবলগীয়া বিষয়া কৰ্মচাৰীসকলক কোভিড প্ৰতিষেধক প্ৰদানৰ কাম যোৱা 1 মাৰ্চৰ পৰা আৰম্ভ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জিলা স্বাস্থ্য বিভাগে জিলাখনৰ প্ৰায় 8,000 বিষয়া কৰ্মচাৰী প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এতিয়া পুনৰ খন্তেক বিৰতি। Hey girls! Hi! Congratulations! आज तो पार्टी चाहिए। पहले चैंपियन के साथ सेल्फी लेंगे। आइडिया, यही करते हैं पार्टी। पिज्जा पार्टी। ये चल अपना कार्ड और पिन दे। मेरे कार्ड की डिटेल्स मैं खुद ही डालूंगी। आरबीआई कहता है अपना पिन, ओटीपी, सीवीवी या इंटरनेट बैंकिंग पासवर्ड किसी के साथ शेयर ना करें। ऑनलाइन बैंकिंग सिर्फ अपने कंप्यूटर, मोबाइल और सिक्योर नेटवर्क से करें। बाय गर्ल्स। कहाँ जा रही है? सुना नहीं। नो शेयरिंग। आरबीआई कहता है जानकार बनिए, सतर्क रहिए। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা চতুৰ্থ তথা অন্তিম টেষ্টৰ কালি দ্বিতীয় দিনৰ খেল সমাপ্ত হোৱাৰ পৰলৈকে ভাৰতে প্ৰথম ইনিংছত 7টা উইকেটৰ বিনিময়ত 294 ৰান সংগ্ৰহ কৰি 89 ৰানৰ অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে ইংলেণ্ডে প্ৰথম ইনিংছত 205 ৰান সংগ্ৰহ কৰিছিল। পূৰ্বতে 1 উইকেটৰ বিনিময়ত 24 ৰান সংগ্ৰহ কৰাৰ পৰা খালি খেল আৰম্ভ কৰি ভাৰতে বিপৰ্যয়ৰ সন্মুখীন হৈ কেইবাটাও উইকেট হেৰুৱায়। কিন্তু উইকেট কিপাৰ বেটছমেন ঋষভ পন্থ আৰু অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে দৃঢ়তাৰে বেটিং কৰি ভাৰতক গুৰুত্বপূৰ্ণ অগ্ৰগতি প্ৰদান কৰিবলৈ সক্ষম হয়। পন্থে 101 ৰান কৰি আউট হোৱাৰ বিপৰীতে সুন্দৰে দিনটোৰ শেষলৈকে 60 ৰানত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ হৈ জেমছ এণ্ডাৰছনে 3টা, জেকলিছ আৰু বেন ষ্টকছে 2টাকৈ উইকেট দখল কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃহস্পতিবাৰৰ পৰা আনুষ্ঠানিকভাৱে মানাহ ব্যাঘ্ৰ প্ৰকল্প আৰু গ্ৰীণ হাৰ্ট নেচাৰ ক্লাবৰ উদ্যোগত পক্ষী গণনা অভিযান আৰম্ভ হৈছে। 2 সপ্তাহ ধৰি চলিবলগীয়া এইবাৰৰ পক্ষী গণনাৰ এই অভিযান উদ্যানখনৰ বাঁহবাৰী, পাণবাৰী আৰু ভূঞাপাৰা তিনিওটা এলেকাতে সুপৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে চলোৱা হয়। অভিযানত মুকলি ঘাঁহনি অঞ্চলত ঘূৰি ফুৰা চৰাইৰ উপৰি জনাঞ্চল আৰু গছত বাস কৰা চৰাইসমূহৰ খাদ্যাভ্যাস, গতি প্ৰকৃতি আদি নিৰীক্ষণ কৰি নিৰ্দিষ্ট প্ৰজাতিত শ্ৰেণীভুক্ত কৰাৰ পিছত তালিকাকৰণৰ ব্যৱস্থা কৰা হ'ব। পক্ষীকুলৰ তালিকা বিশ্বৰ নিৰ্দিষ্ট স্থানসমূহলৈ প্ৰেৰণ কৰা হ'ব বুলিও উদ্যানখনৰ ব্যাঘ্ৰ প্ৰকল্প সঞ্চালক অমল কুমাৰ শৰ্মাই জানিবলৈ দিয়ে। গ্ৰীণ হাৰ্ট নেচাৰ ক্লাবৰ 20জনীয়া দলটিৰ সৈতে সংগঠনটোৰ সঞ্চালক বাবুল দে এই অভিযানত অংশ লৈছে। পাণবাৰী আৰু এইফালে ভূঞাপাৰা তিনিওটা ৰেঞ্জৰ আণ্ডাৰতে বিভিন্ন ধৰণৰ হেবিটেটত এই চৰাই চিনাক্তকৰণ, লিপিবদ্ধকৰণ আৰু গণনা এই তিনিটাই চলিব। তো আমাৰ স্পেচিয়েল এটেনশ্যন থাকিব কিছুমান ৰিয়াৰ বাৰ্ড যেনেকৈ ব্লেক ব্ৰেষ্টেড পেৰট বিল, সোৱাম ফ্ৰেংকুলিন,
ৰিথ হৰ্ণবিল, ৰূপাছ নেক হৰ্ণবিল, হোৱাইট। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 3,10,820 গৰাকী লোকক প্ৰথম পালি আৰু 44,840 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আনহাতে ৰাজ্যখনত এতিয়ালৈকে 2,14,914 গৰাকী লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। আৰোগ্যৰ হাৰ হৈছে 98.75%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,17,642লৈ বৃদ্ধি পাইছে। ইয়াৰে 288 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত ৰাজ্যত 1,093 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। ব্যৱহাৰিক পৰিৱৰ্তনে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ 70জনীয়া প্ৰথমখন তালিকা প্ৰকাশ। অসম জাতীয় পৰিষদৰো 18জনীয়া প্ৰাৰ্থী তালিকা ঘোষণা। আৰু চতুৰ্থ টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম ইনিংছত 89 ৰানৰ অগ্ৰগতি। ঋষভ পন্তৰ শতকৰ্জন। আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।